যাচিছোঁ। আজি শংকৰদেৱ সংঘ খ্ৰীষ্টান ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ 10ম বাৰ্ষিক অধিৱেশনৰ সন্মানীয় সভাপতি মহোদয়, শ্ৰীমন্ত সংঘৰ সন্মানীয় পদাধিকাৰ, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু ডেকা ছাৰ, সংঘৰ সম্পাদক প্ৰধান বাপ ডাঙৰীয়া প্ৰমুখ্যে সমস্ত পদাবীত অধিষ্ঠিত বিশিষ্ট ব্যক্তিসকল, মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্টসকল, মোৰ প্ৰাক্তন সহকৰ্মী আৰু এই অনুষ্ঠানৰ লগত জন্মলগ্নৰ পৰা জড়িত হৈ থকা মোৰ ভাতৃপ্ৰতিম অৱসৰপ্ৰাপ্ত সমবায় বিষয়া শ্ৰী সুশীল চৰকাৰ আৰু আজি এই সভাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা শফিকুল ডাঙৰীয়া তথা মোৰ সন্মুখত উপবিষ্ট সন্মানীয় অংশীদাৰ ৰাইজ। সভাপতি মহোদয়ে মোৰ বিষয়ে বহুত কৈছে, মই ইমান তেনেকুৱা একো নহয়, কিন্তু আপোনালোকৰ মাজৰে এজন। আমি আচলতে এইখন সভালৈ আহিলে দুই এটা কথা শিকিবলৈ হয়। আপোনালোকৰ যি নিয়মানুৱৰ্তিতা, আপোনালোকৰ যিটো সক্ৰিয় অংশগ্ৰহণ এই অনুষ্ঠানভাগ চলোৱাৰ ক্ষেত্ৰত আৰু প্ৰতিটো কথাৰ ওপৰত আপোনালোকৰ যি বিশ্লেষাত্মক যিটো বক্তৃতা, আমি তাৰ পৰা বহুত শিকিবলৈ আমি সক্ষম হওঁ। আৰু আপোনালোকে জানে, মই আৰু আগতে কৈছিলোঁ বিভিন্ন সভাত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ খ্ৰীষ্টান ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডে অসমৰ সমবায় খণ্ডত এক অগ্ৰণী ভূমিকা বহন কৰিব লাগিব আৰু ইতিমধ্যে তাৰ প্ৰভাৱ আমি নিজেই উপলব্ধি কৰিব পাৰিছোঁ এজন বিভাগীয় বিষয় হিচাপে। আৰু আজি এই সভাত আপোনালোকে জানে সাধাৰণ সভা প্ৰত্যেক বছৰে অনুষ্ঠিত হয়, এইকাৰণে যে প্ৰত্যেকগৰাকী অংশীদাৰে এই অনুষ্ঠানটোৰ মালিক হয়নে নহয়? প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই অনুষ্ঠানৰ মালিক আৰু আপোনালোকে এই অনুষ্ঠানটো উত্তৰণৰ স্বাৰ্থত যিকোনো গঠনমূলক পৰামৰ্শ আগবঢ়াব পাৰে আৰু যিকোনো যদি কিবা বিত্তীয় খেলি মেলি বা কিবা পৰিচালনাৰ ক্ষেত্ৰত যদি আসোঁৱাহ দেখিছে তাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে আৰু অনাগত দিনৰ কাৰণে আপোনালোকে কাৰ্যপন্থা কিভাৱে যুগুত কৰাটো উচিত, মই ভাবোঁ এইকেইটা মূল লক্ষ্যৰে এই সাধাৰণ সভা অনুষ্ঠিত হয়। যদিও তাত কিছুমান বিভাগীয়ভাৱে কেইটামান বিশেষ কথা থাকে যে হিচাপ নিকাচ পাঠ কৰিব লাগে, আভ্যন্তৰীণ হিচাপ নিকাচ কৰিব লাগে, সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিব লাগে। এই সমস্ত কথা আপোনালোকক জনোৱাৰ উদ্দেশ্যটো হ'ল যে আপোনালোকে যি ধন ইয়াত ৰাখিছে, মানুহে আটাইতকৈ এটা কথা আছে যে মানি ইজ এ টেৰিবল বাট এছেঞ্চিয়েল থিং। বেলেগ কথাত কোৱা হ'ল যে মানি ইজ নেচেচাৰী ইভিল। আৰু মানি মানে মুদ্ৰা বা টকাটো আমি ক'ত সঞ্চয় কৰিম য'ত আমি তাৰ নিৰাপত্তা পাম। আপোনালোকে দেখিছে যে আগতে কি হৈছিলে, মানুহে বেংক বেছি গুৰুত্ব দিছিলে, কিন্তু বেংকৰ কনচেপ্টটো আৰম্ভ হৈছিলে। কিন্তু আমি যদি সমবায়ত যদি আমি বুৰঞ্জী পঢ়িবলৈ চাওঁ, আপোনালোকে দেখিব আমাৰ নগাঁও জিলাতে এই বেংক ব্যৱস্থাটো আৰম্ভণি হৈছিলে ভোলাগুৰি সত্ৰ সমবায় সমিতিত। 100 বছৰ 103 বছৰ হৈ গ'ল। আৰু মই এদিন আগতে কৈছিলোঁ, আজিও কম সদায় কৈ থাকিম যে বেংকিং ব্যৱস্থাটো অসমত বীজ অংকুৰিত কৰিছিল গুৰুজনাই। আৰু তাৰ উদাহৰণ আপোনালোকে নিজেই গম পাব যে বৰপেটাৰ যিটো হাতিয়াৰ পুঁজি, আজি আমি যাক বেংক বুলি কওঁ, গুৰুজনে তেতিয়া সেই বেংক সদৃশ কাৰ্যকলাপৰ যি মাধ্যম হাতিয়াৰ পুঁজিৰ জৰিয়তে আমাৰ মাজত দি থৈ গৈছে। গতিকে আমি আমাৰ যিটো এটা নতুন আমাৰ সমবায় আইন হ'ল, আমি সমবায় আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি আমাৰ এই অনুষ্ঠানভাগ চলাই নিব লাগে। আজি ভাল লাগিছে, ময়ো দুটামান বস্তু দেখিছোঁ যে এটা যিটো আমি গ্ৰাহকডাল যদি চাওঁ, আপুনি দেখিব আৰম্ভণিতে ছ'চাইটিখন 3 বছৰ লছত গৈছে। যিসকলে বেলেঞ্চ শ্বীটখন অধ্যয়ন কৰিছে বা প্ৰতিবেদনখন চাইছে, সম্পূৰ্ণভাৱে নহ'লেও ওপৰে যদি চাইছে, নিশ্চয় জানিব পাৰিছে যে ইয়াৰ যিটো গ্ৰাফ, আমি যদি গ্ৰাফিকেলি যদি বুজিবলৈ চেষ্টা কৰোঁ, দেখিব এই গ্ৰাফডাল ঊৰ্ধ্বমুখী। আৰু প্ৰথম 3 বছৰত লছ হৈছিলে। আপোনালোকে জানে যে যিকোনো অনুষ্ঠান, যিকোনো উদ্যোগ
যিকোনো বিত্তীয় অনুষ্ঠান এটা আৰম্ভণি কৰিলে প্ৰথমতে লছ হোৱা যায়, কিন্তু লাহে লাহে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি তথা বিশেষকৈ সঞ্চালক মণ্ডলী আৰু তাতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ল তাৰ সভাপতিগৰাকী, যাৰ নেতৃত্বত এই কাৰ্যমণ্ডলীখনে পৰিচালনা কৰে। কি পৰিচালনা কৰে? সাধাৰণ সভাই নিৰ্ধাৰণ কৰি দিয়া কাৰ্যসূচীসমূহৰ সফল ৰূপায়ণ। আজি বহুতে কোৱা শুনিছোঁ, বিভিন্নজনে বক্তব্য প্ৰকাশ কৰিছে, আৰু আমাৰ অলপতে মোৰ আগৰ বক্তাই সমীৰ দাস ডাঙৰে সুন্দৰভাৱে ক'লে যে তিনি তৰফে ইয়াত হিচাপ নিকাচ হৈ গৈছে, আৰু ফাইনেলটো চূড়ান্তটো তেখেতে দিয়ে। আৰু তেখেতে এইকাৰণে দিয়ে যে তেখেতৰ প্ৰতিবেদন, হিচাপৰ প্ৰতিবেদনখন ক'ত যায়? ইনকাম টেক্স ডিপাৰ্টমেণ্ট যায়। ক'ত? ভাৰত চৰকাৰৰ ইনকাম টেক্স। গতিকে আপোনালোকে অকল যে ইয়াৰ লগত জড়িত অংশীদাৰসকলক যে সেৱা আগবঢ়াইছেতো নহয়, আপোনালোকে ভাৰতৰ অৰ্থনীতিত সবল কৰাৰ কাৰণেও অৰিহণা যোগাইছে। কি ধৰণে? বাই ৱে অফ পেমেণ্ট অফ ইনকাম টেক্স, বাই ৱে অফ পেমেণ্ট অফ চেল টেক্স, সকলোবিলাক দি আছে আপোনালোকে, কোনো ধৰণৰ ত্ৰুটিতা নাই। গতিকে আমি বিভাগীয় বিষয় হিচাপে এটা কথা ক'ব বিচাৰোঁ, মই নহ'লেও ক'ব পাৰোঁ যে অনাগত দিনত মই একমত দাস ডাঙৰীয়াৰ লগত, যেনেকৈ আমি জানো যে ভাৰতবৰ্ষত আজিৰ তাৰিখত যিখন মাদ্ৰাজত আছে আমাৰ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি, অসমতো মই যিমান দূৰ জানো আপোনালোকৰ সমবায় সমিতিখনে থ্ৰিফ্ট এণ্ড ক্ৰেডিট হিচাপে এক উল্লেখযোগ্য স্থান দখল কৰি আছে বিভাগীয়ভাৱে। আৰু আমি বিচাৰি আছো যে আপোনালোকে কি ধৰণৰ সুদত ৰেট অফ ইণ্টাৰেষ্ট কিমান লৈছে। আজি কিছুদিন আগতে পঞ্জীয়ক মহোদয়ৰ লগতো মোৰ আলোচনা হৈছিলে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ অভিযোগ আহে, আৰু আপোনালোকৰ চকুৰ সন্মুখত আপোনালোকে দেখিছে কেইবাটাও এনেকুৱা বিত্তীয় অনুষ্ঠান বন্ধ হৈ গৈছে। অসম বহুমুখী সমবায় বন্ধ হৈ গৈছে। কিহৰ কাৰণে? এই পৰিচালনাৰ বেমেজালিৰ কাৰণে। এই আপোনালোকৰ মানুহৰ নিচিনা অংশীদাৰসকলৰ সম্পূৰ্ণ সহযোগিতাৰ অবিহনে যেতিয়া আমি হিচাপ নিকাচ ঠিকমতে কৰি থাকিম, যেতিয়া আমি সকলোকে আমি বিশ্বাসত ল'ম, তেতিয়া তাত কোনো সন্দেহৰ স্থল কেতিয়াও থাকিব নোৱাৰে। সেই বিশ্বাস, এই আস্থা মোৰ নহয়, সমগ্ৰ অসম, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ আপোনালোকৰ ওপৰত আছে। আৰু আমাৰ সেইখিনি দৃঢ় বিশ্বাস যে সেই আস্থা আৰু বিশ্বাসক আগত ৰাখিয়ে আপোনালোকৰ এই যিটো অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি, মই ভাবোঁ খুব কম দিনৰ ভিতৰতে এখন উল্লেখনীয় আৰু অনুকৰণীয় হ'ব লাগে। উল্লেখনীয় নহয়, আমি কেনেকৈ এখন মডেল কোঅপাৰেটিভ হিচাপে বনাব পাৰোঁ। আৰু মডেল কোঅপাৰেটিভ বনাবলৈ বেছি টাইম নালাগে। আমি যদি এই ধৰণে কাম কৰি যাওঁ, আমি যদি ট্ৰেন্সপাৰেণ্টলি কাম কৰি যাওঁ, আমি যদি আইনত থকা ধাৰাসমূহ সঠিক সময়ত সঠিকভাৱে আমি যদি পালন কৰি যাওঁ, তেতিয়াহ'লে আমি সুন্দৰ স্বীকৃতি পাবলৈ আমাক বেছি দিন নালাগে। আপোনালোকে হয়তো মনত ভাবি আছে আমাৰ বেংকটো কেতিয়া হ'ব, সমবায় বেংক কেতিয়া আমি পৰিগণিত হ'ম। মই বিভিন্ন ঠাইত বিভিন্ন মানুহ লগ পাওঁ, ছাৰ আপুনিও ভাষণ দিয়ে, শুনি দেখো আমাৰ দেখোন শংকৰ সংঘৰ বেংকটো নহ'ল। মই বোলো শুনাও, বেংকটো হ'লে কি পাব আৰু বেংকটো নহ'লে কি নোপোৱাকৈ থকা নাই। এতিয়া মই এনেকুৱা দেখিছোঁ গুৱাহাটীত গৈ দুটামান বেংক আছে যে তেওঁলোকে বেংক শব্দটোক ব্যৱহাৰ কৰি পেলাই আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইনছৰ ভিতৰত সোমাই পেলাই এতিয়া কিছুমান কাম কৰিব নোৱাৰা হৈছে। তেওঁলোকে যদি কিবা এটা কাম কৰিব বিচাৰে স্বতঃস্ফূৰ্তভাৱে যদি কাৰো ওপৰত নিৰ্ভৰ নকৰে তেওঁলোকে একো কৰিব নোৱাৰে। ৰিজাৰ্ভ বেংকক একো নুসুধাকে একো কামেই তেওঁলোকে হাতত দিব নোৱাৰে। পৰাধিকাৰ বাবে কৈ আছিলে, মই ৰাস্তাৰ পৰা শুনি আছিলোঁ যে ইণ্টাৰনেট বেংকিং হওক, মোবাইল বেংকিং হওক, ৰাইজে যাতে এক ব্ৰাঞ্চত নোযোৱাকৈ টকাটো ট্ৰেন্সফাৰ কৰি দিব লাগে, বাহিৰত ৰাইজে যাতে কোনোবা লোনীয়ে যাতে টকাটো বেংকত নহাকৈ তেওঁ ঘৰত বহিয়ে টকাটো পাব পাৰে, তেনেকুৱা ধৰণৰ ইণ্টাৰনেট বেংকিং বা ডিজিটেল ছাৰ্ভিচৰ কথা কৈছে। মই এটা কথা কোৱাটো উচিত হ'ব, মই নক'ম বুলি ভাবিছিলোঁ, কিন্তু মই দেখিলোঁ যে এটা কোঅপাৰেটিভ বেংকে বহুত বছৰ আগতে, বহুত পুৰণা বেংক, 60 বছৰ ঊৰ্ধৰ বেংক গুৱাহাটীত অৱস্থিত, এইটোৰো মই তদন্ত কৰি আছোঁ। এতিয়া তাত দেখিছোঁ যে কি হৈছে, তেওঁলোকে ৰিজাৰ্ভ বেংকৰ লাইচেঞ্চ ল'লে, কিন্তু ছ'চাইটিখনৰ একুমুলেটেড লছ, যাৰ কাৰণে ৰিজাৰ্ভ বেংকে কৈছে যে তোমালোকৰ যেতিয়া একুমুলেটেড লছ থাকিব তেতিয়াহ'লে তোমালোকে এইবিলাক ছাৰ্ভিচ দিব নোৱাৰিবা।
গতিকে আজি যদি আপোনালোকে ভাবে আমি যে মোবাইল সার্ভিস দিন মানুহ SMS দিন ডিপোজিট কেতিয়া হল কিমান টকা হল ইন্টারেস্ট কিমান পালে প্ৰতিদিন বা প্ৰতি মাহে আমি এই ডিপোজিটৰ জনক আমি জনাই দিব পাৰিম বা কাৰোবাক টকা লাগে তেওঁ যে মেছেজটো দিলে যাতে আমি প্ৰসেস কৰি আপোনাক টকাটো দিব পাৰো আজিৰ তাৰিখত আমাক কি লাগে আমাক লাগে কুইক এন্ড এফিশিয়েন্ট সার্ভিস আমি কিমান কম সময়ৰ ভিতৰত কিমান ভালকে কামটো কৰি দিব পাৰিছো সময় আটাইতকৈ মূল্যৱান টাইম ইজ মোস্ট প্ৰেচিয়াছ থিং rather than money টকাটো গতিকে এই ধৰণৰ যদি চিন্তা চৰ্চা নিশ্চয় আপোনালোকৰ অঞ্চলত মণ্ডলী কৰিব আৰু এটা কথা মই ক'ব লাগিব সভাপতিৰ ওপৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকে নিষ্ঠা আৰু সততাৰে কাম কৰিছে কিবা নাজানিলে মোক কেতিয়াবা সুধে আৰু মাজতে এটা প্ৰশিক্ষণ লাগিছিলে আমি সেইটোৰে ব্যৱস্থা কৰিছো গুৱাহাটীত গৈ পেলাই আইচিএমৰ আপোনালোকৰ প্ৰাইভেট ব্ৰাঞ্চৰে শাখা পৰিচালকে প্ৰশিক্ষণ লৈছে আৰু যদি প্ৰয়োজন আমি আকৌ ল'ম আৰু এতিয়া আপোনালোকে জানে যে ভাৰত চৰকাৰৰ নতুন সমবায় মন্ত্ৰণালয় হৈ আছে এই মন্ত্ৰণালয়ৰ অধীনত বিভিন্ন ধৰণৰ বিত্তীয় অনুষ্ঠান আছে NCDC নাবাৰ্ড আদি কৰি এটা NCDC আমাৰ অসম চৰকাৰৰ সমবায় বিভাগ কৈছে যে কোনবিলাক সমবায় সমিতি কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ লাগে আপোনালোকে প্ৰস্তাৱ আগবঢ়াওক যাতে আমি অসমত হওক বা অসমৰ বাহিৰতে তেনেকুৱা সমিতিৰ বিষয়ববীয়াক আমি প্ৰশিক্ষণ দিয়া আনিব পাৰো আৰু তেওঁলোকে যাতে প্ৰশিক্ষণ লৈ আহি পেলাই তেওঁলোকক নিজৰ এই ক্ষেত্ৰখনত কৰ্মক্ষেত্ৰত তেওঁলোকে অধিক আৰু কৰ্মপ্ৰেৰণা যাতে ৰাইজৰ সেৱা আগবঢ়াব পাৰে এতিয়া মানে হ'ল কি যে ইয়াতে আৰু এটা অভিজ্ঞতাত মই গম পালো যে তিনিটা চাৰিটা শাখা লছত যোৱা বুলি কৈছে মই অনুৰোধ কৰিম সঞ্চালক মণ্ডলীক যে এটা সেই চাৰিটা বা পাঁচটা যি পাঁচটা শাখাৰ লাভৰ মুখ দেখা নাই তেওঁৰ এটা সুন্দৰ এটা বিশ্লেষণ কৰক দৰকাৰ হলে এজন থাৰ্ড পাৰ্টি লগাই তাৰ এটা তদন্ত কৰক নিজাববীয়াকৈ আৰু যদি প্ৰয়োজন বোধ কৰে বিভাগলৈ অনুৰোধ পত্ৰ প্ৰেৰণ কৰক যে এইটো আমাক ইনস্পেকশ্যন কৰি দিব লাগে আমাৰ বিভাগৰ পৰা এটা ইনস্পেকশ্যন কৰি তাৰ যি কাৰণ আছে কিয় লাভ নহব কি কাৰণ এইখিনি মোৰ কথাটো হ'ল যে কোনো এটা ব্ৰাঞ্চে লাভ লছ খাব নালাগে প্ৰত্যেকটো ব্ৰাঞ্চে লাভত থাকিব লাগে আৰু যোৱা 2 বছৰত মই প্ৰতিবেদনৰ পৰা জানিব পাৰিছো আগতো মই সভাপতি মহোদয়ক মই যোগাযোগ থাকে আৰু তেখেতে ফেচবুকৰ জৰিয়তে সুন্দৰকৈ লিখি থাকে আজি অমুক শাখাত গলো সজাগতা সভা অনুষ্ঠিত কৰিলো যে এজন ব্যক্তি ইমান ব্যস্ততাৰ মাজতে তেওঁ অনুষ্ঠানটোৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিয় যে আমাৰ যে মহৎ উদ্দেশ্য এই অনুষ্ঠানটো আমাৰ সমবায় যিটো সমবায় অনুষ্ঠানটোক যাতে আমি এটা লেখত ল'বলগীয়া অনুষ্ঠান হিচাপে আমি স্বীকৃতি আমি আনিব পাৰো অসমৰ বুকুত তাতকৈ আনন্দ একো নাথাকিব মই দেখি আৰু ভাল লাগিছে যে মই আহিছো 18 চনতো আহিছো এজন বক্তাই কৈ আছিল যে 18 চনত 16,000 কিবা জন সদস্য আছিল মই কেইবাবাৰো আপোনালোকে দেখিছে মই অবজাৰ্ভাৰ হিচাপে আছিলোঁ যেতিয়া মই নগাঁও জিলাত কৰ্মৰত আছিলোঁ তো লাহে দেখিছো যে সদস্য সংখ্যাও বাঢ়ি আছে ব্ৰাঞ্চৰ সংখ্যাও বাঢ়ি আছে ব্যৱসায়ৰ পৰিসৰো বৃদ্ধি পাই আছে এটা কথা খালি মই আপোনালোকক কৰজৰে অনুৰোধ ৰাখিম যে চকুমুদি আপোনালোকে ৰাস্তা ৰাখক আৰু চকুমুদি মানুহক কওক যে বেংকত নাযাবা আমাৰ অনুষ্ঠানত সদস্যভুক্ত হোৱা ইয়াৰ পৰা যি প্ৰয়োজন আছে সেই সুবিধা লাভ কৰা এই সুবিধা কিন্তু কত নাপাব ইয়াত আপোনালোকে নিজৰ ঘৰতে নিজৰ অস্থায়ীতে আপোনালোকে টকাটো লাভ কৰিব পাৰে ইয়াত বিশেষ চাগে কোনো ধৰণৰ মৰ্গেজ বা তেনেকুৱা সিকিউৰিটি ডিপোজিটৰ প্ৰয়োজন নাই